নমস্কাৰ বান্ধৱসকল, কাকতি ক্ৰিয়েশ্যন চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি সকলোৱে মহাভাৰতৰ কুৰুক্ষেত্ৰৰ যুদ্ধৰ বিষয়ে জানো। মহাভাৰতত উল্লেখিত কেইজনমান বিশেষ ব্যক্তিৰ ভুলৰ বাবে এই মহাবিনাশকাৰী কুৰুক্ষেত্ৰ যুদ্ধৰ সূচনা হৈছিল তথা মহান কুৰুবংশ ধ্বংস হৈছিল। আজি আমি এই কথা আলোচনা কৰিম যে কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হোৱাৰ মূলতে দোষী কোন। কুৰুক্ষেত্ৰ যুদ্ধৰ বিষয়ে এই কথাবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে অৱশ্যে চাব আৰু আগলৈও এনেধৰণৰ অন্য পৌৰাণিক কথা জানিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহকচোন এতিয়া আমাৰ কথা আৰম্ভ কৰোঁ। কুৰুক্ষেত্ৰ যুদ্ধ। কুৰুক্ষেত্ৰ যুদ্ধ হৈছে মহাভাৰতৰ সেইখন বিনাশকাৰী যুদ্ধ য'ত সেই সময়ৰ ভাৰতৰ প্ৰায় সকলো বীৰ যোদ্ধাই অংশগ্ৰহণ কৰিছিল। যি যুদ্ধৰ ফলত পিতামহ ভীষ্ম, গুৰু দ্ৰোণাচাৰ্য, মহাৰথী কৰ্ণ, অভিমন্যু তথা ধৃতৰাষ্ট্ৰৰ 100 পুত্ৰৰ লগতে আন আন বহুতো ৰথী মহাৰথী বীৰ যোদ্ধাৰ মৃত্যু হৈছিল। এই কুৰুক্ষেত্ৰ যুদ্ধ হৈছিল কেইজনমান ব্যক্তিৰ সততা, আত্মগৌৰৱ, মহত্বাকাংক্ষা, অহংকাৰ, দুৰাচাৰ তথা কপটতাৰ বাবে। কুৰুক্ষেত্ৰ যুদ্ধ সংঘটিত হোৱাৰ ক্ষেত্ৰত প্ৰথম দোষী হৈছে পিতামহ ভীষ্ম। পিতামহ ভীষ্মৰ মূল দোষ আছিল নিজৰ ভীষণ প্ৰতিজ্ঞা ৰক্ষা কৰাৰ আত্মগৌৰৱ। ভীষ্মই এই প্ৰতিজ্ঞা কৰিছিল যে জীৱনত কেতিয়াও বিবাহ নকৰে আৰু ৰজা নহয়। আজীৱন হস্তিনাপুৰ ৰাজ্যৰ সুৰক্ষা তথা ৰজাসকলৰ অনুগত হৈ সেৱা কৰি যাব। ভীষ্মই এই ভীষণ প্ৰতিজ্ঞা কৰিছিল, ঠিকেই আছে, ব্যক্তিগত কথা। নিজৰ প্ৰতিজ্ঞা পালন কৰিছিল, সেইটোও ঠিক আছে, ব্যক্তিগত কথা। পিছে দেশ তথা ৰাজ্যৰ বৃহত্তৰ স্বাৰ্থৰ কথা যেতিয়া সন্মুখলৈ আহে তেতিয়া ব্যক্তিয়ে নিজৰ ব্যক্তিগত প্ৰতিজ্ঞাৰ কথা দেখুৱাই সমস্যাৰ পৰা আঁতৰি থকাটো ভুল। হস্তিনাপুৰ ৰাজ্যৰ বাবে ভীষ্মৰ প্ৰথমবাৰ প্ৰতিজ্ঞাভংগৰ প্ৰয়োজন হৈছিল যেতিয়া দুইজন ভায়েক চিত্ৰাংগদ আৰু বিচিত্ৰবীৰ্যৰ মৃত্যু হৈছিল। সেই সময়ত মাহীমাক সত্যৱতীয়ে প্ৰতিজ্ঞা ভংগ কৰি ভীষ্মক ৰজা হৈ বিবাহ কৰাই সন্তান জন্ম দিবলৈ কৈছিল। সত্যৱতীৰ কথা মতে যদি ভীষ্মই প্ৰতিজ্ঞা ভংগ কৰি কাৰ্য কৰিলেহেঁতেন তেন্তে ধৃতৰাষ্ট্ৰ পাণ্ডুৰ জন্ম নহলহেঁতেন। ভীষ্মৰ দ্বিতীয় ভুল হৈছিল কৌৰৱ ৰাজসভাৰ পাশা খেলত। ভীষ্মই গম পাইছিল যে পাশা খেলৰ জৰিয়তে হস্তিনাপুৰৰ অনৰ্থ হ'বলৈ গৈছে। সেই সময়ত সামৰ্থ্যৱান বীৰ হিচাপে ভীষ্মই অস্ত্ৰ প্ৰয়োগ কৰি হ'লেও পাশা খেল বন্ধ কৰিব লাগিছিল। কিন্তু প্ৰতিজ্ঞাত বান্ধ খাই আছোঁ বুলি ভীষ্মই একো কাৰ্য ব্যৱস্থা গ্ৰহণ নকৰিলে। হস্তিনাপুৰৰ সুৰক্ষাৰ স্বাৰ্থত সেই সময়ত ভীষ্মই অস্ত্ৰ ধাৰণ কৰা প্ৰয়োজন আছিল। মহান কুৰুবংশৰ বোৱাৰীগৰাকীৰ বস্ত্ৰহৰণ হৈ গ'ল, তথাপি কিন্তু ভীষ্ম মৌন হৈ নীৰৱে বহি থাকিল। ভীষ্মৰ এই মৌনতাৰ বাবেই কুৰুক্ষেত্ৰ যুদ্ধৰ সূচনা হ'বলৈ পালে। প্ৰতিজ্ঞা অনুসৰি ভীষ্ম হস্তিনাপুৰ ৰাজ্যৰ ৰজাৰ অনুগত আছিল, কিন্তু ৰজাৰ পুতেকৰ অনুগত নাছিল। বৃহত্তৰ স্বাৰ্থৰ খাতিৰত নিজৰ ব্যক্তিগত প্ৰতিজ্ঞা ভংগ কৰাটো যে কিমান প্ৰয়োজনীয় সেই কথা বুজাবৰ বাবেই স্বয়ং ভগৱান শ্ৰীকৃষ্ণই নিজৰ প্ৰতিজ্ঞা ভংগ কৰি কুৰুক্ষেত্ৰ যুদ্ধত ভীষ্মক বধ কৰিবলৈ হাতত অস্ত্ৰ তুলি লৈছিল। কুৰুক্ষেত্ৰ যুদ্ধ হোৱাৰ ক্ষেত্ৰত দ্বিতীয়জন দোষী হৈছে অন্ধ ৰজা ধৃতৰাষ্ট্ৰ।
প্ৰথম অৱস্থাত ধৃতৰাষ্ট্ৰ মাথো দৈহিকভাৱে অন্ধ আছিল, কিন্তু পুত্ৰ দুৰ্যোধনৰ জন্মৰ পাছত ধৃতৰাষ্ট্ৰ বিবেক বুদ্ধিৰ ফালৰ পৰাও অন্ধ হৈ পৰিছিল। যেতিয়া দুৰ্যোধনৰ জন্ম হৈছিল তেতিয়া হস্তিনাপুৰ ৰাজ্যত বহুতো অমংগলৰ চিহ্ন দেখুৱাইছিল। সেই সময়ত বিদুৰে দুৰ্যোধনক ত্যাগ কৰি হত্যা কৰিবলৈ ধৃতৰাষ্ট্ৰক পৰামৰ্শ দিছিল। পিছে ধৃতৰাষ্ট্ৰই বিদুৰৰ সেই পৰামৰ্শ মানি লোৱা নাছিল। ঠিকেই আছে বাৰু, নিজৰ প্ৰথম সন্তানকনো কোনে হত্যা কৰিবলৈ দিব পাৰে। কিন্তু আচল বেয়া কথাটো হ'লগৈ পাছত ধৃতৰাষ্ট্ৰই পুত্ৰমোহত পৰি কপটী দুৰাচাৰী দুৰ্যোধনৰ সকলো কথা কোনো ধৰণৰ বিচাৰ নকৰাকৈ মানি লৈছিল। প্ৰথম অৱস্থাত ধৃতৰাষ্ট্ৰই মৰমতে দুৰ্যোধনৰ কথা মানি লৈছিল, কিন্তু পাছত মানিবলৈ বাধ্য হৈছিল, কাৰণ সেই সময়ত দুৰ্যোধন হৈ পৰিছিল আউট অফ কণ্ট্ৰল, কাৰো কথা নুশুনে। বৰ্তমান সময়তো কিছুমান ধৃতৰাষ্ট্ৰৰ দৰে পিতৃ আৰু দুৰ্যোধনৰ দৰে পুত্ৰ দেখিবলৈ পোৱা যায়। কৌৰৱ ৰাজসভাত পাশা খেল অনুষ্ঠিত কৰিবলৈ দিয়াটোৱেই আছিল ধৃতৰাষ্ট্ৰৰ ডাঙৰ ভুল। প্ৰথমবাৰ পাশা খেলত দ্ৰৌপদীৰ বস্ত্ৰহৰণ হ'ল। তেতিয়া গান্ধাৰীয়ে হস্তক্ষেপ কৰি পাণ্ডৱসকলক দাসত্বৰ পৰা মুক্ত কৰি ৰাজ্য ধন সম্পত্তি সকলো ঘূৰাই দি ইন্দ্ৰপ্ৰস্থলৈ ঘূৰাই পঠাইছিল। পাছত পুনৰ দ্বিতীয়বাৰ পাশা খেল অনুষ্ঠিত কৰিবলৈ দিয়াটো ধৃতৰাষ্ট্ৰৰ বাবে বলিহালত মূৰ পাতি দিয়াৰ দৰেই কথা আছিল। ধৃতৰাষ্ট্ৰই যিহেতু অন্ধতাৰ বাবে নিজে হস্তিনাপুৰৰ ৰজা হ'ব নোৱাৰিলে, গতিকে ধৃতৰাষ্ট্ৰৰ মনত সদায় এই উচ্চাকাংক্ষা আছিল যে পুত্ৰ দুৰ্যোধন হস্তিনাপুৰৰ ৰজা হওক। কুৰুক্ষেত্ৰ যুদ্ধ হোৱাৰ ক্ষেত্ৰত ৩ নম্বৰ দোষী আছিল মামা শকুনি। শকুনিয়ে ভনীয়েক গান্ধাৰীক বহুত ভাল পাইছিল। অন্ধ ৰাজকুমাৰ ধৃতৰাষ্ট্ৰৰ লগত যেতিয়া গান্ধাৰীৰ বিবাহ হৈছিল তেতিয়া শকুনিয়ে বুজি পাইছিল যে ধৃতৰাষ্ট্ৰ কোনোদিনে ৰজা নহ'ব আৰু ভনীয়েক গান্ধাৰী ৰাণী নহ'ব। পিছে দৈৱৰ দুৰ্বিপাকত অন্ধ ৰাজকুমাৰ ধৃতৰাষ্ট্ৰ প্ৰতিনিধি হিচাপে হ'লেও হস্তিনাপুৰৰ ৰজা হ'ল। তেতিয়া শকুনিয়ে হস্তিনাপুৰতে থাকি লৈ এই চক্ৰান্ত কৰিব ধৰিলে যে ভৱিষ্যতে যাতে ধৃতৰাষ্ট্ৰৰ পুত্ৰহে হস্তিনাপুৰৰ ৰজা হয়। শকুনিৰ কুচক্ৰান্ত মতেই অন্ধ ৰজা ধৃতৰাষ্ট্ৰ আৰু দুৰ্যোধনে কৰ্ম কৰি যাব ধৰিলে। কৌৰৱ ৰাজসভাত পাশা খেল শকুনিৰ পৰামৰ্শমতেই অনুষ্ঠিত হৈছিল। এই পাশা খেলৰ কুপৰিণামৰ ফলত শেষত মহাবিনাশকাৰী কুৰুক্ষেত্ৰ যুদ্ধৰ সূচনা হ'ল। কুৰুক্ষেত্ৰ যুদ্ধ হোৱাৰ ক্ষেত্ৰত ৪ নম্বৰ দোষী আছিল দুৰ্যোধন। দুৰ্যোধন আছিল কলিৰ অৱতাৰ, গতিকে দুৰ্যোধন স্বাভাৱিকতে অহংকাৰী তথা দুৰাচাৰী আছিল। তাতে আকৌ সদায় শকুনিৰ কুপৰামৰ্শ লাভ কৰিছিল। দুৰ্যোধনে সৰুৰে পৰা পাণ্ডৱসকলক শত্ৰুজ্ঞান কৰিছিল। সৰুকালতে দুৰ্যোধনে ভীমক বিষ খুৱাই মাৰিবলৈ চেষ্টা কৰিছিল। তাৰ পাছত বাৰণাবতৰ জতুগৃহত পাণ্ডৱসকলক জ্বলাই মাৰিবলৈ চেষ্টা কৰিছিল। দুৰ্যোধনৰ সকলোতকৈ ডাঙৰ অপৰাধ তথা কুৰুক্ষেত্ৰ যুদ্ধৰ মূল কাৰণ আছিল হস্তিনাপুৰৰ ৰাজসভাত পাশা খেল অনুষ্ঠিত কৰা তথা দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰা। কুৰুক্ষেত্ৰ যুদ্ধ হোৱাৰ ক্ষেত্ৰত ৫ নম্বৰ দোষী আছিল যুধিষ্ঠিৰ। যুধিষ্ঠিৰে পাশা খেল খেলিবলৈ গৈয়েই সকলো গণ্ডগোল লগাইছিল। শকুনি তথা দুৰ্যোধনে ধৃতৰাষ্ট্ৰৰ হতুৱাই পাশা খেল খেলিবলৈ যুধিষ্ঠিৰক মতাইছিল। ঠিক আছে বাৰু,
ধৃতৰাষ্ট্ৰৰ কথা পেলাব নোৱাৰি যুধিষ্ঠিৰে পাশা খেলিবলৈ গৈছিল। কিন্তু খেলত ৰাজ্য আৰু ভাতৃসকল তথা পত্নী দ্ৰৌপদীক বাজিত লগাবলৈ যুধিষ্ঠিৰৰ কোনো অধিকাৰ নাছিল। দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ বাবে দুৰ্যোধন যিমান দোষী, যুধিষ্ঠিৰো সিমানেই দোষী, কিয়নো বস্ত্ৰহৰণৰ আগতেই যুধিষ্ঠিৰে পত্নী দ্ৰৌপদীক পণ্য বস্তুলৈ ৰূপান্তৰ কৰিছিল। ঠিক আছে বাৰু, কিবা এটা জোচত যুধিষ্ঠিৰে প্ৰথমবাৰৰ পাশা খেলত ভাতৃসকলৰ লগতে পত্নী দ্ৰৌপদীকো বাজিত লগাইছিল। কিন্তু দ্বিতীয়বাৰ পুনৰ যুধিষ্ঠিৰে পাশা খেল খেলিবলৈ যোৱাটো মাৰাত্মক ভুল আছিল, যি ভুলৰ অন্তিম পৰিণতি হ'লগৈ কুৰুক্ষেত্ৰ যুদ্ধ। এনেদৰে যুধিষ্ঠিৰৰ অত্যধিক সততা, ভীষ্মৰ আত্মগৌৰৱ, ধৃতৰাষ্ট্ৰৰ উচ্চাকাংক্ষা, শকুনিৰ কপটতা আৰু দুৰ্যোধনৰ অহংকাৰ তথা দুৰাচাৰৰ বাবে কুৰুক্ষেত্ৰ যুদ্ধৰ সূচনা হৈছিল। বান্ধৱসকল, আজিৰ কথা মাথো আমাৰ চিন্তা, সকলোৰে চিন্তা একে নহ'বও পাৰে। আপোনালোকে কুৰুক্ষেত্ৰ যুদ্ধৰ বাবে কাক মূল দোষী বুলি ভাবে জনাবচোন। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ ইয়াতে সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।